দিল্লী যন্তৰ মন্তৰত সদৌ চাওতাল ছাত্ৰ সন্থাৰ 3 ঘণ্টীয়া ধৰ্ণা। দিল্লীৰ যন্তৰ মন্তৰত ৰাতিপুৱা 10 বজাৰ পৰা 1 বজালৈ সদৌ চাওতাল ছাত্ৰ সন্থাৰ 3 ঘণ্টীয়া ধৰ্ণা। অসমৰ বসবাস কৰা ভূমিপুত্ৰ চাওতালসকল জনজাতিকৰণৰ দাবীৰে যন্তৰ মন্তৰত উত্তাল প্ৰতিবাদ। বনাঞ্চলত বসবাস কৰা চাওতালসকলক বনাঞ্চল আইন 2006 অনুসৰি ভূমিপত্ৰ প্ৰদান আৰু 8ম অনুসূচিত স্বীকৃতিপ্ৰাপ্ত চাওতালী ভাষা প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় চাওতাল ভাষা শিক্ষক নিযুক্তি প্ৰদান দাবীৰে সদৌ চাওতাল ছাত্ৰ সন্থাই ভাৰত চৰকাৰৰ হাই হাই, অসম চৰকাৰ হাই হাই শ্লোগানেৰে দিল্লীত উত্তাল প্ৰতিবাদ কৰে। बीजेपी सरकार मुर्दाबाद 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 बीजेपी सरकार मुर्दाबाद 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 भारत नो रेस नो रेस नो रेस नो रेस নিউজ চেনেলৰ মিডিয়াসকল চাওতাল ছাত্ৰ সন্থাৰ ফালৰ পৰা মই আপোনালোকক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আপোনালোক আজি দিল্লীলৈ আহি যে চান্থালৰ ইয়াত যন্তৰ মন্তৰত যে প্ৰটেষ্ট হৈছে তাৰ কাৰণে আপোনালোকে বাতৰি সংগ্ৰহ কৰাৰ কাৰণে আপোনালোকে জানে যে চাওতাল ছাত্ৰ সন্থাই জন্ম লগ্নৰে পৰা নিজৰ সাংবিধানিক অধিকাৰৰ কাৰণে আজি মাত মাতি আহিছে। আজি অসমৰ গুৱাহাটীতে হওক বা আজি ভাৰতৰ দিল্লীতে হওক চাওতাল ছাত্ৰ সন্থাই দীৰ্ঘদিনৰ পৰা আন্দোলন কৰি আহিছোঁ। আপোনালোকে জানে যে অসমত বসবাস কৰা চাওতাল জনগোষ্ঠী আজিৰ তাৰিখলৈকে সাংবিধানিক অধিকাৰ যি পাব লাগে এই সাংবিধানিক অধিকাৰৰ পৰা তেখেতসকল বঞ্চিত হৈ আহিছে। আপোনালোকে জানে যে চাওতাল জনগোষ্ঠী সৰ্বভাৰতীয়ভাৱে যি ট্ৰাইবেলৰ ষ্টেটাছ সেই ট্ৰাইবেলৰ ষ্টেটাছ পোৱাৰ যোগ্য হয়। আপোনালোকে জানে যে চাওতাল জনগোষ্ঠী অসমত বেলেগ দেশৰ পৰা অহা নাই, অসমত বেলেগ ৰাজ্যৰ পৰা অহা নাই, অসমৰ খিলঞ্জীয়া জনগোষ্ঠী হয়, অসমৰ ভূমিপুত্ৰ হয়। আৰু অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰক আজিৰ তাৰিখলৈকে কিহৰ তাৰণাত এই সাংবিধানিক অধিকাৰ ST বা জনজাতিকৰণ এই জনজাতিকৰণৰ পৰা চাওতাল জনগোষ্ঠীক আজি বিৰত ৰাখিছে। সেইকাৰণে আমি গুৱাহাটীতে হওক বা দিল্লীতে হওক আমি বাৰম্বাৰে অসম চৰকাৰক আমি দাবী কৰি উত্থাপন কৰি আহিছোঁ যে অসমত বসবাস কৰা চাওতাল জনগোষ্ঠী অতি শীঘ্ৰে জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত হ'ব লাগে। তাৰ লগে লগে আপোনালোকে জানে যে চাওতাল জনগোষ্ঠীৰ যি ভাষা এই ভাষা ভাৰতৰ 8ম অনুসূচীত 2003 চনত অন্তৰ্ভুক্ত হৈছে। 2003 চনত অন্তৰ্ভুক্ত হোৱাৰ সময়ত চাওতালী, বড়ো, ডুগৰী আৰু মৈথিলী এই 4খন ভাষা সংবিধানত স্বীকৃতিপ্ৰাপ্ত ভাষা হিচাপে অধিকাৰ দিয়া গৈছিল। কিন্তু আজি চান্তালী ভাষাৰ বাহিৰে বাকী 3খন ভাষাৰ তীব্ৰতা, তাৰ পৰ্যায়, তাৰ উচ্চতা, তাৰ শিক্ষিতৰ হাৰ কিমান ওপৰলৈ গৈ পালে। একে সময়তে সোমোৱাই চান্তালী ভাষা আজিৰ তাৰিখলৈকে প্ৰাইমাৰী লেভেলতে হওক চান্তালী জনগোষ্ঠীয়ে পঢ়াৰ কোনো সুযোগ আজিলৈকে পোৱা নাই। সেইকাৰণে আজি চান্তালী লোকসকল যদি উন্নতি হ'ব লাগে, চান্তালী সমাজ যদি পোহৰত থাকিব লাগে, তেনেহ'লে এই চান্তালৰ যি চান্তালী ভাষা এই চান্তালী ভাষা লোৱাৰ প্ৰাইমাৰীৰ পৰা উচ্চ শিক্ষালৈকে অগ্ৰাধিকাৰ পোৱাটো আমি সমীচীন বুলি ভাবোঁ। সেইকাৰণে আমি এই ভাষাখন ডেভেলপমেণ্টৰ কাৰণে যিখিনি শিক্ষক লাগে সেই শিক্ষকৰ পদ যিখিনি আছে সেই পদখিনি অতি শীঘ্ৰে চৰকাৰে দায়িত্ব লওক। চান্তালী মিডিয়ামৰ শিক্ষকক নিযুক্তিকৰণ কৰক। চৰকাৰী চান্তালী শিক্ষক নিযুক্তিকৰণ নকৰিলে চান্তালী ভাষা চান্তালী ভাষা সংবিধানত অন্তৰ্ভুক্ত হোৱাৰ পিছতো যি ইয়াত মৰ্যাদা পাব লাগে সেই মৰ্যাদাৰ পৰা কিন্তু দূৰত থাকিব। সেইকাৰণে চাওতাল ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছোঁ এই যন্তৰ মন্তৰৰ পৰা যে চান্তালী ভাষা শিক্ষক আৰু লোৱাৰ প্ৰাইমেৰীৰ পৰা উচ্চ পৰ্যায়লৈকে যাতে পঢ়াৰ এটা সুযোগ পায় আমি অসম চৰকাৰে দাবী উত্থাপন কৰিছোঁ। তাৰ লগে লগে আপোনালোকে জানে যে 2006 চনৰ যি বন সংৰক্ষিত বনাঞ্চলৰ আইন আছে
এই বনাঞ্চল আইন অনুসৰি চাওতাল জনগোষ্ঠীয়ে বনাঞ্চলত থাকিব পাৰিব। কিন্তু আজিৰ তাৰিখলৈকে চাওতাল জনগোষ্ঠীৰ যি সময়সীমা নিৰ্ধাৰণ কৰি দিছে ৭৫ বছৰ, সেই ৭৫ বছৰ সময় নিৰ্ধাৰণ কৰা মানে কি সূচাইছে? চাওতাল জনগোষ্ঠী ৭৫ বছৰত নিপীড়িত হওক, চাওতাল জনগোষ্ঠী আজি বনত থাকি তেখেতসকল নিথৰুৱা হওক, খতম হৈ যাক, সেইটোৱে প্ৰকাশ কৰিছে। আমি অনুমান কৰিব পাৰিছোঁ যে অসম চৰকাৰৰ যদি অকণমান সহানুভূতি আগবঢ়ায় তেনেহ'লে বনাঞ্চলত বসবাস কৰা এই চান্থাল জনগোষ্ঠী যি ভাষাৰ অধিকাৰ, সেই ভাষাৰ অধিকাৰ অসম চৰকাৰে দিব পাৰে আৰু চান্থালীসকলক তাত ৰিহেবিলিটেশ্যন ইয়াত অধিকাৰ দিব পাৰে। তাৰ লগে লগে আপোনালোকে জানে ১৮৮৬ চনৰ যি মাটিৰ আইন আছে, ভূমিৰ আইন আছে, সেই আইন মতে চান্থালীসকলে বা চান্থালীসকলৰ ভাষা আদাৰ জনগোষ্ঠীলৈ হস্তান্তৰ নহয়। কিন্তু আজিৰ তাৰিখত আপোনালোকে চাবলৈ গ'লে যে চান্থালৰ এই প্ৰটেক্টেড শ্ৰেণীৰ মাটি, এই মাটি আনপ্ৰটেক্টেড ক্লাছৰ লোকলৈ বাংলাদেশী কাপোৰৰ নিচিনাকৈ আজি হস্তান্তৰ হৈছে। এই চান্থালীসকলৰ এই মাটি যদি আদাৰ জনগোষ্ঠীলৈ এনেকৈ হস্তান্তৰিত হৈ থাকে, এইদিনাখন এই পবিত্ৰ অসমত এই চান্থালীসকলে সদায় অসমখনক আগুৱাই নিয়াৰ কথা যি চিন্তা কৰিছে, সেই আগুৱাই নিয়াৰ চিন্তাখনৰ পৰা কিন্তু বিৰত থাকিব আৰু অসমত এই মাটি বিদেশীৰ হাতলৈ গুচি যাব। আৰু বিদেশীৰ হাতলৈ গুচি যোৱাৰ লগে লগে চান্থালীসকলৰতো কোনো প্ৰটেকশ্যন নাথাকিব, অসমৰো প্ৰটেকশ্যন নাথাকিব। সেইটো কথা কিন্তু ঠিক। সেইকাৰণে অসম চৰকাৰক আমি বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছোঁ, চান্থালীসকলৰ মাটি নন প্ৰটেক্টেড লোকলৈ হস্তান্তৰ হ'ব নালাগে। আৰু ২০০৬ চনৰ যি বন আইন আছে, সেই বন আইনৰ মতে চান্থালীসকলৰ যি মাটি, সেই মাটি তেখেতসকলক অগ্ৰাধিকাৰ দিব লাগে। ধন্যবাদ। No justice, no peace. No peace, no peace. No justice, no peace. No peace, no